ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ অসমৰ দ্বাৰা প্ৰস্তুত কৰা ৭ম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথি অংকুৰণত থকা এটি পাঠৰ এইটো এটা শ্ৰুতি পাঠ্যৰূপ। শ্ৰুতি পাঠ্যৰ বাবে মূল পাঠটিত থকা ক্ৰিয়াকলাপ, অনুশীলন আৰু নিৰ্দেশনা ইত্যাদিৰ আংশিক ৰূপান্তৰ কৰা হৈছে যাতে পাঠটিয়ে শ্ৰাব্য ৰূপ ল'ব পাৰে। পাঠ 11 গছ ভালপোৱা ককাৰ খং। গছ-গছনিয়ে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰে। যধে-মধে গছ-গছনি কাটি তহিলং কৰিলে আমাৰ পৰিৱেশ বিনষ্ট হ'ব। গছ-গছনি অবিহনে পৃথিৱীত মানুহ নাইবা অন্য প্ৰাণী জীয়াই থকা অসম্ভৱ। গতিকে গছ-গছনি ৰোৱা আৰু তাৰ যত্ন লোৱা আমাৰ সকলোৰে এক মহান কৰ্তব্য। গছ-গছনি নথকা পৰিৱেশ এটাৰ কথা কল্পনা কৰি চোৱাচোন। তেনেকুৱা এটি অৱস্থাত আমাৰ কি কি অসুবিধা হ'ব। গছ-গছনি ভালপোৱা ককা এজনৰ মনৰ কথা তোমালোকে এই পাঠটিত পাবা হওক। ভাল পালো ৰঘুনাথ, তুমি মোক পুতেৰাৰ বিয়ালৈ মাতিলা। পিছে ৰভাখন দিবলৈকে আমলখি গছজোপা কিয়নো কাটিলা? আলহী অতিথি যাব, ৰভা নাইকিয়া হ'ব, বোৱাৰীয়ে ঘৰখন দিবহি পুৰাই। পিছে কোৱাচোন ৰঘুনাথ, আমলখি গছজোপা সহজতে পাবানে ঘূৰাই? দৰাতেক মাতাচোন, এজোলোকা আশীৰ্বাদ দিওঁ আৰু যাওঁ। গছজোপা কটা বাবে লুচি ভাজি ৰসগোল্লা একোকে নেখাওঁ। কবি ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। জানো আহা। ক প্ৰায়ভাগ লোকেই প্ৰকৃতিক প্ৰাণ ভৰি ভাল পায়। তেনে লোকক প্ৰকৃতিপ্ৰেমী বোলা হয়। তেনে এজন প্ৰকৃতিপ্ৰেমী ব্যক্তি হ'ল অৰণ্য মানৱ যাদৱ পায়েং। যাদৱ পায়েং এগৰাকী প্ৰকৃতিপ্ৰেমী লোক তথা কৰ্মী। তেখেতক মোলাই পায়েং নামেৰেও জনা যায়। যোৰহাটৰ ককিলামুখৰ ওচৰৰ ব্ৰহ্মপুত্ৰৰ চাপৰিত তেখেতে কেইবা দশকজুৰি গছ ৰোপণ তথা প্ৰতিপালন কৰি এক সংৰক্ষিত বনাঞ্চল গঢ়ি তুলিছে। তেখেতৰ নামেৰে এই বনাঞ্চলক মোলাই কাঠনিও বোলা হয়। পায়েঙৰ এই বনাঞ্চলত বৰ্তমান কেইবাটাও ঢেকীয়াপতীয়া বাঘ, শতাধিক হৰিণা পহু, বন গাহৰি আদি জন্তুৰ উপৰিও শগুন আৰু অনেক প্ৰজাতিৰ চৰায়ে বাস কৰি আছে। এই অৰণ্যখন অৰ্জুন, এজাৰ, কৰৈ, শিমলু আদি মূল্যৱান গছ-গছনিৰে ভৰপূৰ। তেখেতৰ এই মহান কাৰ্যৰ বাবে ভাৰত চৰকাৰে তেখেতক 2015 চনত পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰিছে। 2012 চনৰ 22 এপ্ৰিলত ধৰিত্ৰী দিৱসৰ দিনা জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে তেখেতক ভাৰতৰ অৰণ্য মানৱ ফৰেষ্ট মেন অৱ ইণ্ডিয়া উপাধি প্ৰদান কৰে। 2012 চনত উইলিয়াম ডগলাছ মেকমাষ্টাৰ নামৰ কানাডাৰ তথ্যচিত্ৰ নিৰ্মাতা এজনে তেখেতৰ কৰ্মৰ আধাৰত ফৰেষ্ট মেন নামেৰে এখন তথ্যচিত্ৰ নিৰ্মাণ কৰিছে। 2013 বৰ্ষৰ কাঁ চলচ্চিত্ৰ মহোৎসৱত এই তথ্যচিত্ৰখনে শ্ৰেষ্ঠ তথ্যচিত্ৰৰ সন্মান লাভ কৰিছে। অৰণ্য মানৱ যাদৱ পায়েং এতিয়া সকলোৰে এটি চিনাকি নাম।